হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। বহুকেইজন ষ্টুডেণ্টে এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰ বিচাৰি আছিলে ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ। ঠিক আছে, এই কুৱেশ্যন পেপাৰখন 2026 চনৰ হয় আৰু এই কুৱেশ্যন পেপাৰখন আমালৈ পঠিয়াইছিলে আমিনুৰ ৰহমানে। ঠিক আছে, বৰপেটা ডিষ্ট্ৰিক্টৰ আমিনুৰ ৰহমানে এই কুৱেশ্যন পেপাৰখন আমালৈ পঠিয়াই দিছিল। এই কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি তোমালোকক আজিৰ এই ভিডিঅ'টিত কৰি দিবলৈ চেষ্টা কৰিম। লগতে তোমালোকক কুৱেশ্যন পেপাৰখন ক'ত পাবা, কেনেকৈ পাবা, গোটেইখিনি বুজাইও দিম। 1 নম্বৰত দিছিল যে অতি চমু উত্তৰ লিখা। সম্পূৰ্ণ নম্বৰ আছিলে 90। ঠিক আছে, সময় দিছিলে 3 ঘণ্টা। ক নম্বৰটো কি দিছে চোৱা। ক নম্বৰত দিছিল যে ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান। ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ সুধিছে। ঠিক আনচাৰটো মই তোমালোকক ইয়াতে ছাইডত লিখি দিছোঁ। ঠিক আছে, এয়া হৈছে ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ। নেক্সট কুৱেশ্যনটো আছিল খ নম্বৰ, আটাইতকৈ টান মৌণিকবিধৰ নাম কি সুধিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে জানা আটাইতকৈ টান মৌণিকবিধৰ নাম কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱাচোন। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব হীৰা। ঠিক আছে, হীৰা হৈছে আটাইতকৈ টান মৌণিক। গ নম্বৰ প্ৰশ্ন আছিল ট্ৰপস্ফিয়াৰৰ ওপৰৰ স্তৰটোৰ নাম কি। ট্ৰপস্ফিয়াৰৰ ওপৰৰ যিটো স্তৰ সেই স্তৰটোৰ নাম কি সুধিছে। বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যদিহে জানা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱা। ট্ৰপস্ফিয়াৰৰ ওপৰৰ যিটো স্তৰ সেই স্তৰটোৰ নাম কি সুধিছে। ট্ৰপস্ফিয়াৰৰ ওপৰৰ স্তৰটোৰ নাম। ঠিক আছে, এইটো হ'ব ষ্ট্ৰেটস্ফিয়াৰ। ষ্ট্ৰেটস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা। ঘ নম্বৰ, উত্তৰ কাছাৰ পাৰ্বত্য জিলাক বৰ্তমান কি নামেৰে জনা যায়। কি সুধিছে মন কৰা, উত্তৰ কাছাৰ পাৰ্বত্য জিলাক বৰ্তমান কি নামেৰে জনা যায় সুধিছে। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব ডিমা হাছাও। ডিমা হাছাও, ডিমা হাছাও উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান ডিমা হাছাও নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি সুধিছে। একেবাৰে ইজি কুৱেশ্যন হয়, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ইয়াৰ উত্তৰটো তোমালোকে জনোৱা। অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি। কাৰেক্ট এনচাৰটো হৈছে কৃষি কাৰ্য বা কৃষি। ঠিক আছে, কাৰণ অসমৰ প্ৰায় 70% মানুহে, ঠিক আছে, এপ্ৰক্সিমেটলি প্ৰায় 70% মানুহেই খেতি বাতিৰ লগত জড়িত। গতিকে অধিকাংশ লোকৰ প্ৰধান জীৱিকা হৈছে কৃষি। নেক্সট কুৱেশ্যন, সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল সুধিছে। কি সুধিছে মন কৰা, সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল সুধিছে। কাৰেক্ট এনচাৰটো হ'ব দক্ষিণ ভাৰতত। ঠিক আছে, সাতবাহনসকলে ভাৰতৰ দক্ষিণ ভাৰতত, ঠিক আছে, অৰ্থাৎ দক্ষিণ ছাইডত থকা দক্ষিণ ভাৰতত ৰাজত্ব কৰিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন, কোনে গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়তো, গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন। ঠিক আছে, গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিছিল। কাৰেক্ট এনচাৰটো হ'ব শ্ৰীগুপ্তই। ঠিক আছে, শ্ৰীগুপ্তই। শ্ৰীগুপ্তই গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিলে। এতিয়া নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল যে হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি। হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম সুধিছে। হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি। উত্তৰটো হ'ব বাণভট্ট। ঠিক আছে, হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম হৈছে বাণভট্ট। নেক্সট কুৱেশ্যন, নৰকাসুৰ কোন আছিলে সুধিছে। কমেণ্ট কৰাচোন নৰকাসুৰ কোন আছিল, যিসকল ছাত্ৰ ছাত্ৰীয়ে জানা। ঠিক আছে, নৰকাসুৰ কোন আছিল সুধিছে। গতিকে অসুৰ বংশৰ কি আছিলে, প্ৰথমজন ৰজা আছিল। ঠিক আছে,
নৰকাসুৰ অসুৰ বংশৰ এজন ৰজা আছিল বা প্ৰথম ৰজা আছিলে। নেক্সট তোমালোকে চোৱা কুৱেশ্যনটো আছিল 9 নম্বৰটো ৰাজ্য বিধানসভাৰ কাৰ্যকাল কিমান বছৰ? ৰাজ্য বিধানসভাৰ কাৰ্যকাল কিমান বছৰ সুধিছে। ইয়াৰে কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব ৰাজ্য বিধানসভাৰ কাৰ্যকাল হৈছে 5 বছৰ। ঠিক আছে। 2 নম্বৰত দিছিল চমু উত্তৰ লিখিবলৈ। ইয়াতে প্ৰত্যেকটো প্ৰশ্নতে 2 নম্বৰ কৈ দিছিল। টোটেল 6টা প্ৰশ্ন আছিলে, 12 নম্বৰ দিছিলে। ক নম্বৰ প্ৰশ্নটো আছিল যে হিউমাছ কাক বোলে সুধিছে। ঠিক আছে, হিউমাছ কাক বোলে সুধিছে। যিসকল ছাত্ৰ ছাত্ৰী হিউমাছ কাক বোলে জানা তোমালোকে আমাক কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনোৱা। ঠিক আছে, তোমালোকে কমেণ্ট কৰিলে আন যিসকল ছাত্ৰ ছাত্ৰীয়ে নাজানে তেওঁলোকৰো সুবিধা হ'ব। ঠিক আছে, আনসাৰসমূহ জানিলে কমেণ্ট কৰি তোমালোকে আনসাৰটো জনোৱা। হিউমাছ কাক বোলে সুধিছে, গতিকে লিখিবা এনেধৰণে। ইয়াৰ আনসাৰটো তোমালোকে লিখিব লাগিব। মই তোমালোক কৈ যাম, তোমালোকে এনেধৰণে লিখিবা। যিহেতু আমাক সুধিছে হিউমাছ কাক বোলে। ঠিক আছে, লিখিবা যে মাটিত মিহলি হৈ থকা গছ গছনিৰ অংশ বা ডাল পাতৰ অংশ, বিভিন্ন সৰু বৰ জীৱ জন্তু, পোক পৰুৱাৰ মৃতদেহ, বিষ্ঠা আদি ৰ'দত শুকাই পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত হিউমাছৰ সৃষ্টি হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন। এতিয়া কুৱেশ্যনটো আছিল 6 নম্বৰটো বায়ুমণ্ডল কাক বোলে সুধিছে। বায়ুমণ্ডল কাক বোলে সুধিছে, গতিকে লিখিবা আমাৰ পৃথিৱীখনৰ চাৰিওপিনে আৱৰি থকা বায়বীয় পদাৰ্থৰ যিটো আৱৰণ, ইয়াকে বায়ুমণ্ডল বুলি কোৱা হয়। নেক্সট 9 নম্বৰ প্ৰশ্ন অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটাৰ নাম লিখা। কি কৈছে, অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটাৰ নাম লিখিবলৈ দিছে। গতিকে অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটাৰ নাম কি হয়, নামেৰি আৰু মানাহ, অৰ্থাৎ মানাহ ব্যাঘ্ৰ প্ৰকল্প। ঠিক আছে, মই ইয়াত লিখি দিছোঁ ছাইডত। এটা হৈছে মানাহ ব্যাঘ্ৰ প্ৰকল্প আৰু এটা হৈছে নামেৰি ব্যাঘ্ৰ প্ৰকল্প। ঠিক আছে, নামেৰি লিখিব পাৰা। নেক্সট কুৱেশ্যন কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম লিখিব দিছে। কি কৈছে, কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম লিখা। কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম। তোমালোকে লিখিব পৰা কুষাণ যুগৰ দুটা শিল্পকলা, এটা হৈছে মথুৰা শিল্পকলা। ঠিক আছে, মথুৰা শিল্পকলা আৰু এটা হৈছে অমৰাৱতী শিল্পকলা। ঠিক আছে, অমৰাৱতী শিল্পকলা। নেক্সট কুৱেশ্যনটো তোমালোকে চাবা ভাৰতবৰ্ষৰ ইতিহাসৰ ভাগ কেইটা আৰু কি কি সুধিছে। ভাৰতবৰ্ষৰ ইতিহাসৰ ভাগ কেইটা আৰু কি কি সুধিছে। কাৰেক্ট এনসাৰটো হ'ব ভাৰতবৰ্ষৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছিল, 3টা ভাগত ভাগ কৰা হৈছিল। ঠিক আছে, আৰু যদিহে সোধে সেই ভাগকেইটা কি কি, তেতিয়া তোমালোকে লিখিব লাগিব যে তোমালোকে লিখিবা যে ভাৰতৰ ইতিহাসক 3টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে লিখিবা প্ৰাচীন যুগ, আনটো হৈছে মধ্যযুগ আৰু এটা হৈছে আধুনিক যুগ। ঠিক আছে, এই 3টা ভাগত ভাৰতৰ ইতিহাসক ভাগ কৰা হৈছে, প্ৰাচীন, মধ্য আৰু আধুনিক যুগ। নেক্সট তোমালোকে প্ৰথম 6 নম্বৰটো দিছিল নাগৰিকত্বৰ পৰা বঞ্চিত হ'বৰ দুটা কাৰণ উল্লেখ কৰা। 3 নম্বৰত দিছিলে উত্তৰ লিখা। এটা যিহেতু দীঘলীয়া প্ৰশ্ন, এই দীঘলীয়া প্ৰশ্নৰ উত্তৰসমূহৰ লগতে তোমালোকে কুৱেশ্যন পেপাৰবোৰ আমাৰ এপত পাবা, একেবাৰে ফ্ৰী হয়। এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। ঠিক আছে, অধিক জানিবৰ বাবে তোমালোকে মোক হোৱাটছআপতো ইয়াৰ বিষয়ে মেছেজ কৰি সুধিব পাৰিবা। ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত এপটোৰ লিংকৰ লগতে হোৱাটছআপ নম্বৰটো তোমালোকে পাবা। 3 নম্বৰত কি দিছিল, 3 নম্বৰত দিছিল যে সম্পদ বুলিলে কি বুজা, সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি। গ্ৰন্থৰ 3টা বৈশিষ্ট্য লিখা, 3 প্ৰকাৰৰ বতাহৰ নাম লিখা। তাৰপিছত 4 নম্বৰত এইখিনি মিলাবলৈ দিছিল।
নেক্সট দিছে মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়। এইকেইটা আমাক কি কৰিছে, শুদ্ধ নে অশুদ্ধ লিখিবলৈ দিছে। ঠিক আছে, এইকেইটা কৰি দিবলৈ চেষ্টা কৰিছোঁ তোমালোকক, চাবা। ক নম্বৰটো কি দিছিল, যে মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়। মানৱ সৃষ্ট পৰিৱেশক কি কৈছে, কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায় বুলি কৈছে। এইটো শুদ্ধ নে অশুদ্ধ লিখিব দিছে। এইটো কি হ'ব, শুদ্ধ হ'ব। ঠিক আছে, এইটো শুদ্ধ। মই ইয়াত যিকেইটা শুদ্ধ হয় ইয়াত টিক মাৰ্ক দি দিম। ঠিক আছে, আৰু যিকেইটা অশুদ্ধ ক্ৰছ চিন দি দিম। ক নম্বৰটো কি দিছে চোৱা, ক নম্বৰত দিছিল প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয়। ইয়াত কৈছে যে প্ৰাকৃতিক পৰিৱেশৰ যিবোৰ উপাদান আছে সেইবোৰ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয় বুলি কৈছে। শুদ্ধ নে অশুদ্ধ কমেণ্ট কৰাচোন তোমালোকে। এইটো হৈছে শুদ্ধ। ঠিক আছে, প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰিহে আমি মানৱ সৃষ্ট অৰ্থাৎ মানুহে সৃষ্টি কৰা পৰিৱেশৰ উপাদানসমূহৰ সৃষ্টি কৰা হয়। নেক্সট দিছিলে গ নম্বৰ, মানৱ সৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল। শুদ্ধ নে অশুদ্ধ সুধিছে, মানৱ সৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল। এইটো কি হ'ব, শুদ্ধ হ'ব। ঠিক আছে, মানৱ সৃষ্ট পৰিৱেশো হৈছে পৰিৱৰ্তনশীল। এইটো শুদ্ধ। নেক্সট তোমালোকে কি দিছে তোমালোকে চোৱাচোন। নেক্সট দিছে ঘ নম্বৰ, শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকলকে মানৱ সম্পদ বুলি কোৱা হয়। এইটো শুদ্ধ। শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম যিসকল ব্যক্তি তেওঁলোকে মানৱ সম্পদ বুলি কয়। এইটো শুদ্ধ বাক্য। ঠিক আছে, যদি শাৰীৰিক আৰু মানসিকভাৱে উৎপাদন কৰিবই নোৱাৰে তেতিয়াহ'লে তেওঁক মানৱ সম্পদ বুলি কোৱা নহয়, বা উৎপাদনমুখী কাম কৰিবলৈ নোৱাৰে। ঙ নম্বৰত দিছিল ভূ প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূখণ্ডত বিভক্ত কৰিব পৰা যায়। কি কৈছে, ভূ প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূখণ্ডত বিভক্ত কৰিব পাৰে। এইটো শুদ্ধ। শেষৰটোত দিছিল পাহাৰীয়া অঞ্চলত জনবসতি ঘন বুলি কৈছে। পাহাৰীয়া অঞ্চলত জনবসতি ঘন হয় জানো? কমেণ্ট কৰাচোন, পাহাৰীয়া অঞ্চলৰ জনবসতি কেনেকুৱা? পাহাৰীয়া অঞ্চলৰ জনবসতি ঘন নহয়, কাৰণ পাহাৰীয়া অঞ্চলত যিহেতু ৰাস্তা ঘাট ভাল নহয়, খোৱা পানীৰ অসুবিধা, বিভিন্ন অসুবিধাৰ সন্মুখীন হয়, গতিকে মানুহে তাত থাকিবলৈ নিবিচাৰে, সেইকাৰণে জনবসতি ঘন নহয়। যেতিয়া ঘন হয় বুলি কৈছে ইয়াতে এইটো ক্ৰছ চিন দিছোঁ। ঠিক আছে, অৰ্থাৎ এইটো অশুদ্ধ হয়। নেক্সট তোমালোকে চোৱা 6 নম্বৰটোত কি দিছে। 6 নম্বৰত দিছিল আমাক খালী ঠাই পূৰ কৰা। ক নম্বৰটোত দিছিল দেশৰ সহায়ত আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো। ঠিক আছে, দেশৰ সহায়ত আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো বুলি কৈছে। গতিকে মুদ্ৰাৰ সহায়ত হ'ব। ঠিক আছে, মুদ্ৰাৰ সহায়ত হ'ব। নেক্সট তোমালোকে চোৱা ক নম্বৰটো, বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দামটো কি হয়, বেছি হয়। পাইকাৰী দামত চোৱা, যদি বেছিকৈ আনো কি কমত পাওঁ, যদি খুচুৰা মানে কমকৈ আনো তেতিয়াহ'লে দামটো কি হয়, বেছি লোৱা হয়। নেক্সট দিছে গ নম্বৰ, ডেছ বজাৰৰ পুৰণি ব্যৱস্থা বুলি দিছে। ডেছ বজাৰৰ পুৰণি ব্যৱস্থা বুলি কৈছে। কি হ'ব কাৰেক্ট এনচাৰ, ডেছ বজাৰৰ পুৰণি ব্যৱস্থা বুলি আছে। গ নম্বৰটোৰ কাৰেক্ট এনচাৰ কি হ'ব কমেণ্ট কৰাচোন। গ নম্বৰত দিছিল উৎপাদনকাৰীৰ পৰা বিক্ৰেতাই সৰহ পৰিমাণৰ ডেছ বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে। ইয়াতে আমি এইটো লিখিব পাৰোঁ বিনিময় বজাৰৰ পুৰণি ব্যৱস্থা। ঠিক আছে, আৰু ঘ নম্বৰত লিখিব পাৰোঁ উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্ৰেতাই। ঠিক আছে, ইয়াতে কি লিখিব লাগিব, পাইকাৰী বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে। নেক্সট দিছে ঙ নম্বৰ, ডেছ হৈছে বস্তু কিনা বেচাৰ মাধ্যম। এইটো কি হ'ব, মুদ্ৰা। মুদ্ৰা হৈছে বস্তু কিনা বেচা কৰাৰ এবিধ মাধ্যম। পাৰ্থক্য আহিছিল অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখা, নৱীকৰণ সম্পদ আৰু অনৱীকৰণ সম্পদ। এইকেইটা এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। অৰ্থাৎ যিসকল ডিষ্ট্ৰিক্টত কুৱেশ্যন মানে পৰীক্ষা আৰম্ভ হোৱা নাই সেইসকল ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইম্পৰ্টেণ্ট। শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছিল। ক নম্বৰত দিছিল নীতি আয়োগৰ অধ্যক্ষ, ৰাষ্ট্ৰপতি, বিত্তমন্ত্ৰী, প্ৰধানমন্ত্ৰী নে গৃহমন্ত্ৰী সুধিছে।
নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছে কমেণ্ট কৰা কোনটো হ'ব কাৰেক্ট এনচাৰ নীতি আয়োগৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী অপশ্যন নম্বৰ 3 টো কাৰেক্ট এনচাৰ হ'ব 6 নম্বৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল পঞ্চবাৰ্ষিক মানে 5টা বছৰ প্ৰশ্নতে আনসাৰটো আছে গতিকে অপশ্যন নম্বৰ 4 কাৰেক্ট এনচাৰ হ'ব 9 নম্বৰত দিছিল পৰিকল্পনাৰ কাম-কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয় ডেছ পৰিকল্পনাৰ যিবোৰ কাম-কাজ আছে এইবোৰ ৰূপায়ণ কৰাৰ বাবে চৰকাৰক অৰ্থ অৰ্থাৎ টকা পইচাৰ প্ৰয়োজন হয় টকা পইচা নহলে তো ৰূপায়ণ কৰিবলৈ নোৱাৰে 10 নম্বৰ চৰকাৰৰ উপাৰ্জনৰ ৰাহি অংশ ক'ত জমা হয় এটো হাইয়েষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় প্ৰায় পৰীক্ষাত এই কোৱেশ্চনটো আহি থাকে চৰকাৰৰ উপাৰ্জনৰ যি ৰাহি অংশ থাকে এটো ৰাজকোষত জমা হয় ঠিক আছে ক্ৰম অনুসাৰে লিখা তোমালোকৰ এইবাৰো আহিব তোমালোকৰ যে এইটোৱে চাব লাগিব তেনেকুৱা নহয় ঠিক আছে বংশসমূহৰ বিষয়ে কোনটো বংশ প্ৰথমে আহিছিল তাৰ পিছত কোনটো বংশৰ ৰাজত্ব কৰিছিল এনেকুৱা ধৰণে তোমালোকে চাবা নেক্সট চমু টকা আহিছিল তাৰ চমুকৈ লিখিব দিছিল আৰু ইম্পৰ্টেন্ট হৈছে তোমালোকৰ এইটো শিলকে প্ৰকাৰৰ কি এইটো চাবলৈ নাপাহৰিবা বুজাই লিখিব দিছে জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশত বৰ্তি থাকে বুজাই লিখা এইটো চাবা প্ৰচাৰ মাধ্যমসমূহ কেই প্ৰকাৰৰ কি সেই মাধ্যমসমূহে জনসাধাৰণক কেনেদৰে সহায় কৰে এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা লগতে আন কোনখন ডিস্ট্ৰিক্টৰ পেপাৰ লাগে কমেন্ট কৰিবা আমি সেই পেপাৰখিনি তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু যদি এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা